हेलो फ्रेंड्स, आशा करो आपनालोक সকলোৰে ভাল। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক এই হ্যান্ডবেগখন কেনেদৰে বনালো তাকে দেখুৱাম। তো আহক অকনো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই বগা কাপোৰ এডোখৰ এনেদৰে ফ'ল্ড কৰি লৈছোঁ আৰু এইটো একদম 100% পিয়ৰ কটন হয় আৰু খোলা সাইডৰ ফালে আমি এনেদৰে চিলাই ল'ম। চিলাই কৰি হৈ যোৱাৰ পিছত বগা কেনভাছ শীট এনেদৰে আমি বেগখনৰ জোখত কাটি লৈ কাপোৰৰ মাজত সুমুৱাই দিম। বেগৰ দুটা সাইডৰ বাবে দুখন কেনভাছ শীট লাগিব। কেনভাছ শীট দুখন আমি এনেদৰে ভৰাব লাগিব। ইয়াৰ সলনি আপুনি ফৰ্ম শীটটো ইউজ কৰিব পাৰে। তাৰ পিছত আমি এনেদৰে ফ'ল্ড কৰি এইখিনি চিলাই কৰি দিম। এতিয়া আমি এনেকুৱা মেগনেটিক ক্লিপ দুটা ইয়াতে বেগত লগাই দিম। কেনেদৰে লগাই দিম মই আপোনালোকক দেখুৱাই দিম। ইয়াত মই চেইন ইউজ কৰা নাই। মই ইয়াত অলৰেডি এটা সাইডৰ লগাই লৈছোঁ। এতিয়া আনটো ইয়াতে আপোনালোকক কৰি দেখুৱাম। ঠিক সোঁমাজত আমি দুটা এনেদৰে চিন দি পেনেৰে এতিয়া এইখন মই পেপাৰ কাটাৰ ইউজ কৰিছোঁ। পেপাৰ কাটাৰৰ সহায়ত অকণমান কাটি ল'ব লাগিব কাপোৰডোখৰ। এনেদৰে কাটি লৈ ধুনীয়াকৈ সুমুৱাই লৈ ইয়াৰ ওপৰত আমি ইয়াৰে আৰু এটা ক্লিপ থাকে, এইটো ক্লিপ দি এই দুটা আমি ফ'ল্ড কৰি দিম। লগোৱা হৈ যোৱাৰ পিছত আমি এইটো ওলোটাই দিম আৰু যোনটো ফালে আমি চিলোৱা নাছিলোঁ সেইটো মোৰ আমি চিলাই কৰি ল'ম। চিলাই কৰা হৈ যোৱাৰ পিছত আমাৰ বেগখন প্ৰায় কমপ্লিট হৈয়ে গ'ল, মাত্ৰ ইয়াৰ ডেক'ৰেশ্যন বাকী আছে। তাৰ বাবে গামোচা এখনৰ এনেদৰে ফুলখিনি কাটি এটা চিম্পল ব' বনাই ল'ম। ব'টো বনোৱা হৈ গ'ল আৰু এতিয়া এইটো আমি ইয়াতে এনেদৰে চিলাই কৰি ল'ম। এয়া আমাৰ চিলাই কৰা হৈ গ'ল। মই ইয়াতে অকল ছাইডৰখিনি চিলাই দিছোঁ। এতিয়া এই ক্লিপ দুটা ঢাকিবলৈ আমি ছাটিন ৰিবন ইউজ কৰিম। এনেদৰে দিম, এটা আমি আঠা লগাই দিম আৰু ছাইডৰখিনি আপোনালোকে পুৰি দিব, নহ'লে ইয়াৰ সূতাবিলাক ওলাই ওলাই গৈ থাকিব। আৰু যোনখিনি আঠা লগোৱা নাই এতিয়া আমি আঠা লগাই দিছোঁ ইয়াতে। এনেদৰে আকৌ সৰু দুডাল ল'ম, সৰু ৰিবন লৈ ইয়াতে আমি ইয়াৰ ওপৰত ক্লিপটোৰ ওপৰত আৰু তলত আমি এনেদৰে আঠা লগাই দিম। এফালে কমপ্লিট হৈ গৈছে আৰু আমি এতিয়া নেক্সট ফালে কৰি ল'ম। এতিয়া ইয়াত আমি ৰিবনৰ ওপৰত এনেদৰে গ্লু লগাই হাফ বিটছবোৰ এনেদৰে এটাৰ পিছত এটাকৈ দি আমি ডেক'ৰেট কৰি দিম। বেগখন প্ৰায় কমপ্লিট হৈ গ'ল, মাত্ৰ ইয়াৰ হেণ্ডেল দুডাল লগাব আছে। হেণ্ডেল দুডালৰ বাবে মই এনেদৰে পেপাৰ বেগৰ পৰা দুডাল হেণ্ডেল ওলাই লৈছোঁ আৰু এই দুডালেই মই ইয়াতে ইউজ কৰিম। এই ডোখৰত মই দিম আৰু পেপাৰ কাটাৰৰ সহায়ত যোৱাবাৰ যেনেদৰে ক্লিপকেইটা আমি মিঠাই দিছিলোঁ এতিয়া ইয়াতেও আমি তেনেকৈ কৰি ল'ম। ইয়াতে মই এডাল কৰি থৈ দিছোঁ অলৰেডি আৰু এইডাল আপোনালোকক দেখুৱাই দিছোঁ কেনেদৰে কৰিছোঁ। দেখিছেনে কিমান কম সময়ত আৰু অতি কম যোগাৰেৰে আমি এখন ধুনীয়া বেগ বনাই উলিয়ালোঁ। ইয়াতে বিহু আহিছে বাবে মই বিহু থিমৰ বনাইছোঁ। আপোনালোকে বেলেগ বেলেগ ডিজাইন দিও বনাব পাৰে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টোৰ বিষয়ে কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট বক্সত সুধিব পাৰে। থেংক ইউ।